5 ডিসেম্বৰ 6 ডিসেম্বৰ 7 ডিসেম্বৰ আৰু 8 ডিসেম্বৰ 5 6 7 8 ডিসেম্বৰ 2024 আপোনাৰ বাবে আহি আছে ভাল খবৰ আৰু সেই সন্দৰ্ভতে ডেমক্ৰেসি লেভৰ ষ্টুডিঅ'ত আজি আমাক আলোচনা আৰু এই আলোচনা আগন্তুক সময়ত নিয়মীয়াকৈ হৈ থাকিব আৰু আজি আমাৰ এই বিশেষ আলোচনালৈ আমন্ত্ৰণ কৰি আনিছো তিনিগৰাকী ব্যক্তিক মামনি শইকীয়া আছে মামনি শইকীয়া স্বাগতম জনাইছো ভৱানন্দ বৰুৱা আছে স্বাগতম জনাইছো আৰু ৰণদীপ চহৰীয়া আৰু তেওঁলোক হাটহৰি প্ৰিয় নাৰী ডক্টৰ মন্দিৰা বৰুৱাৰ নেতৃত্বৰ যি হাটহৰি সামাজিক সাংস্কৃতিক অনুষ্ঠান মহিলাৰ অনুষ্ঠান এই অনুষ্ঠানৰ লগত বিশেষ পদবীত তেওঁলোক জড়িত আৰু 5 6 7 8 ডিসেম্বৰ কি বিশেষ হ'ব এই সম্পৰ্কীয় আজি বিশেষ বাৰ্তা আমি আগবঢ়াই দিম প্ৰথমে ভৱানন্দ বৰুৱাৰ কাষলৈ যাওঁ মই কোৱাৰ পূৰ্বে যে 5 ডিসেম্বৰ পৰা 8 ডিসেম্বৰলৈ গুৱাহাটীত হাটহৰি উদ্যোগত কি হ'বলৈ গৈ আছে হয় নমস্কাৰ হাটহৰি উদ্যোগত ডিসেম্বৰ মাহৰ 5 6 7 8 এই 4 দিনত আমাৰ লোৱা হৈছে ৰাষ্ট্ৰীয় আৰোগ্য মেলা য'ত নেকি আমাৰ অসমৰ যিখিনি থলুৱা বনৌষধি আছে বা আমাৰ যিখিনি ট্ৰেডিশনেল হিলাৰ্ছ বুলি আমি কওঁ তেওঁলোকক আমি ৰাষ্ট্ৰীয় পৰ্যায়লৈকে বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে আমাৰ লৈ যোৱা ব্যৱস্থা আমি কৰিছোঁ তেওঁলোকক আমাৰ অসমৰ তেওঁলোকে সীমাবদ্ধ হৈ আছে আমি সেই সীমাবদ্ধতাটো আমি আঁতৰাই পেলাই এটা ৰাষ্ট্ৰীয় বা আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে আমি লৈ যাব চেষ্টা কৰিছোঁ আৰু বাহিৰৰ যিখিনি আমাৰ কোম্পানী আছে যেনেকৈ হওক কেৰেলাৰ হওক উৰিষ্যাৰ হওক পাঞ্জাবৰ হওক চণ্ডীগড়ৰ হওক আৰু বহুত কেইখন ৰাজ্যৰ আমি কথা বতৰা চলি আছে তেওঁলোকৰ যিখিনি আয়ুৰ্বেদ সিস্টেম আছে সেই আয়ুৰ্বেদ সিস্টেমটো আমি অসমলৈ আনি পেলাই ইয়াতে এটা ট্ৰেডিশনেল আদান প্ৰদান বুলি ক'ব লাগিব এক্সচেঞ্জ আদান প্ৰদান যেটো আছে সেই ব্যৱস্থাটো আমি কৰা হৈছে এক্সপোৰ্ট নিশ্চিতভাৱে এতিয়া আমি ৰণদীপৰ কাষলৈ যাওঁ তো কিমান দিনীয়া হ'ব ইতিমধ্যে ক'লোঁ যে এই দিনকেইটাত কি হ'ব আচলতে এটা আভাস এটা দিব লাগে হয় প্ৰথমে মই আমাৰ ডেমক্ৰেসি লাইভৰ মৰম কুমাৰ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ কিন্তু আগন্তুক যিখন আমাৰ মেলা হ'ব গৈ আছে এই মেলা সম্পৰ্কে ৰাইজৰ ওচৰলৈ প্ৰচাৰ কৰাৰ আজি আমাক সুযোগটো দিলে আমাৰ মেলাখন প্ৰায় 4 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব প্ৰথম দিনাখন আমি এটা শোভাযাত্ৰা কৰিম মেলাৰ আগদিনাখন আমি এটা জাগৰণ শোভাযাত্ৰা কৰিম কিয়নো আমাৰ অসমত যিখিনি বনৌষধি আছে প্ৰায় 347 বিধ বনৌষধি আমি যুগুত কৰিছোঁ ৰাইজক দেখাব লাগে প্ৰথম কথা হৈছে ৰাইজৰ মাজত প্ৰচাৰ কৰিব লাগে ঠিক একেদৰে দ্বিতীয় দিনাখন আমি ভূপেন্দ্ৰ সংগীত জ্যোতি সংগীত ঠিক একেদৰে তাৰ মাজে মাজে আমি বিয়া গীত আৰু লগতে দিহানাম প্ৰতিযোগিতাৰ ব্যৱস্থা কৰিছোঁ কিন্তু অসমত ইমান সংস্কৃতি আছে যিখিনি সংস্কৃতি অসমতে সীমাবদ্ধ বাহিৰলৈ আমি নিব কোনো ধৰণে পৰা নাই তাৰপৰা অন্যান্যতো অনুষ্ঠান থাকিব বাৰু আমাৰ আয়ুৰ্বেদিক ডক্টৰসকল থাকিব যিসকল জনসাধাৰণে তাত বেমাৰ আজাৰ দেখাব পাৰিব তাৰোপৰি বিভিন্ন ধৰণৰ আপোনাৰ কি কয় বিভিন্ন বাহিৰৰ কোম্পানীবিলাক আহিব যাৰ ফলত আমাৰ অসমৰ বস্তুখিনি বাহিৰলৈ যাব আৰু বাহিৰৰ সংস্কৃতি অথবা আমাৰ যিখিনি আপোনাৰ বনদৰৱ ইত্যাদি চিকিৎসা পদ্ধতি আছে আমাৰ মাজলৈ ঘূৰি আহিব এইবিলাক ব্যৱস্থা কৰি মেলা আয়োজন কৰা হৈছে আৰু তেনেকুৱা আৰু তাতে ৰাইজে বিনামূলীয়াকৈ চিকিৎসা সেৱা কৰিব পাৰিব সেইটো আটাইতকৈ ডাঙৰ সুবিধা হৈছে ডাক্তৰক দেখাবৰ কাৰণে আমি পইচা খৰচ কৰি যাব লাগে কিন্তু মেলাত আপোনালোকে বিনামূলীয়াকৈ কোনো টিকটৰ ব্যৱস্থা নাই কোনো মাচুল লোৱা ব্যৱস্থা নাই ধুনীয়াকৈ বিনামূলীয়াকৈ দেখাই নিজৰ শৰীৰটো সুস্থ কৰিব পাৰিব আৰু প্ৰয়োজনীয় বিভিন্ন ঘৰুৱাভাৱে বিভিন্ন সামগ্ৰী যিবিলাক প্ৰয়োজন কাৰণ অসমৰ বহু বিপণী বিভিন্ন আমাৰ মেলাসমূহত আহে কিন্তু ইয়াত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যিহেতু আহিব তেওঁলোকৰ ওচৰত আৰু অধিক উন্নত মানৰ বনৌষধি বা থাকিব সেইবিলাকক ক্ৰয় কৰিব পাৰিব এতিয়া মামনি শইকীয়া বাইদেউ কেনেকৈ জড়িত হৈছে মই হাটহৰিত বহুত দিনৰ পৰাই জড়িত হৈ আছোঁ মন্দিৰা বৰুৱাৰ লগত আৰু তেখেতক বহুত সহায় কৰি আছোঁ আৰু যিমানখিনি পাৰোঁ সহায় কৰি যাম মই এই ফাইনেন্সিয়েল পাৰ্টৰ ক'ত পইচা নিব পাৰি কি কৰিব পাৰি সেইখিনি মই তাক দিহা পৰামৰ্শ দি আছোঁ কাৰণ আগতে মোৰ বেলেগ এটা NGOৰ লগতো মই জড়িত আছোঁ আমি এইবাৰ যে মিটিংখন আমি গুৱাহাটীতে পাতিছিলোঁ সেইকাৰণে মোৰ বহুতখিনি আইডিয়া আছে ক'ৰ পৰা কেনেকৈ পইচা আনিব পাৰে পইচা নহ'লেতো আমি একো কৰিব নোৱাৰোঁ সেই মোৰ পৰামৰ্শত তেখেতে গোটেইখিনি জেগালৈ গৈছে আৰু চব গোটেইখিনি এপ্লাই কৰিছে ক'ত কৰিব লাগে আৰু পাম বুলিও মানে আশা কৰিছোঁ সেইবিলাকৰ পৰা আৰ্থিক দিশটো আৰু আপুনি নিজে এই বনৌষধৰ লগত বা বনৌষধি গ্ৰহণৰ ক্ষেত্ৰত বনদৰৱৰ ক্ষেত্ৰত কিমান সচেতন কিমান চিনাকি আপুনি শৈশৱত থাকোঁতে আপোনাৰ পিতৃ মাতৃয়ে বা আপুনি আপোনাৰ পৰিয়ালৰ বাকী সদস্যসকলৰ প্ৰতি এই বনৌষধিৰে ৰোগ যে এটা ট্ৰিটমেণ্ট কৰিব পাৰি তাৰ কোনো ছাইড ইফেক্ট নাথাকে আমাৰ সহজে উপলব্ধ এই কথাটো আপুনি কিমান নিজে উপলব্ধি কৰি আহিছে বা সেই বহুত প্ৰমাণ পাইছোঁ কাৰণ আমি সৰুতে খেলা ধূলা কৰোঁ মাৰ্বল খেলোঁ টাংগুটি খেলোঁ কেতিয়াবা গুটি আহি গাত লাগিছে ফাটি তেজ ওলাই গৈছে লগে লগে নাৰ্জী ওচৰৰ নাৰ্জীবোৰৰ চব পাত আছে থেতলাই লগাই দিছে মানে মেজিকৰ নিচিনা তেজ নিগৰি থকা তেজখিনি ইমিডিয়েট বন্ধ হৈ যায়
সেইটো আমি আগতে সৰুতে কথা ভবা নাছিলোঁ এতিয়া আয়ুৰ্বেদিকৰ এখন ওলাব এতিয়া আছে কথাবিলাক মনলৈ আহিছে আৰু মোৰ লগত আমাৰ ঘৰত আইতা আছিল আইতাই এজমা দৰৱ দিছিলে বনৌষধ আমাক বিচাৰিবলৈ দিয়ে বাৰীত মানে আৰু পইচা দিয়ে এনেকুৱা পাতটো আনি দিলে 20 টকাকৈ দিম বুলি তেতিয়া ইমান গুৰুত্ব দিয়া নাছিলোঁ কিন্তু এতিয়া এইখন মেলাৰ পৰা মানে এইখিনি মই উপকৃত হৈছোঁ মানে তেতিয়াৰ পৰা একেবাৰে এজমা একেবাৰে ভাল হৈ যায় আৰু বহুত মানুহ আহে আইতাৰ ওচৰত ঔষধ ল'বৰ কাৰণে সেইবিলাকে আয়ুৰ্বেদিকে সেইটো কথাটো এনেকুৱা যে আমাৰ চৌপাশত যেতিয়া এটা বস্তু এভেইলেবল হৈ থাকে সেই বিষয়টোক আমি এটা ষ্টেণ্ডাৰ্ড ৰূপত গুৰুত্ব নিদিওঁ এইটো আছে এইটো কাম নাই এইটো কিন্তু মেলাখন হোৱাৰ লগে লগে এটা ৰিকগনাইজ বিষয় এটা হ'ব বিষয়টো হ'ব কি যে আচ্ছা আচ্ছা এই ৰিকগনাইজ কৰিছোঁ মানে আইতাহঁতে এনেকুৱা দৰৱ দিছিলে কিন্তু আজিকালি এল'পেথিক অহাৰ লগে লগে এল'পেথিক ডক্টৰৰ ওচৰলৈ এটা ব্যয়বহুল এটা হেৰি কাৰণ তেওঁলোক দিয়াৰ লগে লগে এনেকুৱা দৰৱৰ তালিকা দিব এণ্টিবায়'টিক দিব হেৰি দিব কিন্তু আমিতো সৰুতে সেইবোৰ চিকিৎসাই কৰি আছিলে আমাৰ এটা কাহ হ'ল আদা পিচিলে বা তুলসী পাত পিচিলে লগত মৌ দিলে 2 চামুচ খুৱাই দিছে কাহ ক'লৈ গৈছে কিন্তু সেইবিলাকৰ তেতিয়া গুৰুত্ব নাই এতিয়া পদ্ধতি কৈছোঁ মানে আয়ুৰ্বেদিকৰ কিমান এটা গুৰুত্ব আছে কোনো ছাইড এফেক্ট নাই এইখিনিতে মোৰ এটা মনত পৰা মই নিজে যোৱা প্ৰায় 10 বছৰমান ধৰি এটা সেইটো প্ৰেক্টিছ কৰি আছোঁ যে মোৰ ভীষণ চৰ্দি লাগে কেতিয়াবা মানে বা সকলোৰে লাগে তেতিয়া মই আগতে কি কৈছিলোঁ কাৰণ মই ডিউটি কৰিব লাগে মিডিয়াৰ মানুহ গতিকে ডিউটিত যাবই লাগিব গতিকে সহজতে টেবলেট এটা আনি দিওঁ বা 1 ঘণ্টা 2 ঘণ্টাৰ ভিতৰত অকণমান ৰিলিফ পোৱা যায় কিন্তু পিছত মই অৱগত হ'লোঁ যে কালজিৰা বুলি যিটো কোৱা হয় মই এনে জাষ্ট মানে উপকাৰটো পাইছোঁ যে কালজিৰাটো যেতিয়া এখন কাপোৰত লৈ পিচি গৰম কৰি পিচি লাগে একদম কোনফালেদি যায় গম পোৱা যায় একেবাৰে আমাৰ জমজমাই যোৱা বুলি কোৱা হয় নামনি অসমৰ ভাষাত কিন্তু একেবাৰে কিন্তু সেই বিষয় সেইটো যিটো আমি লোৱাৰ লগে গণটো লোৱাৰ লগে লগে নাকত দিয়াৰ লগে লগে প্ৰায় মোটামুটি 30 ছেকেণ্ড বা 1 মিনিটৰ ভিতৰতে 1 মিনিটৰ ভিতৰতে আমি পায়ে আছোঁ আমিও লওঁ বেছি বাচ্চাবিলাকৰ হেৰি হৈছে কাহ হৈছে উশাহ ল'ব নোৱাৰে বাছ আমি মোৰ নাতি আছে কালজিৰা বান্ধি দিলোঁ অকণমান থেতলাই পেলাই গৰম কৰি এইটো শুঙিবলৈ দিয়া শুঙাই দিছে অলপ পিছত তাই অট'মেটিকলি একদম স্মুথলি উশাহ লৈ আছে যিজনী হ'লেও অৰ্ডাৰ দেৰিলৈকে আগলৈকে উশাহ ল'ব কাৰণে ধৰফৰাই উঠি যায় শুই থকা ছোৱালীজনী সেইটোৱে আয়ুৰ্বেদিক কিমান ডাঙৰ হেৰি এটা অসমখন এনেকুৱা প্ৰাকৃতিক সম্পদে ভৰপূৰ বা এনেকুৱা সেউজীয়াৰে ভৰপূৰ আৰু তাতে আমাৰ ৰন্ধীপও ক'লে যে 347 বিধ হাতৰি দৰৱৰ পৰা তেওঁলোকে এটা তালিকা প্ৰস্তুত কৰিছে য'ত ঔষধি শাক ওলাইছে আমিতো এটা পৰ্ণিল মানে শোভাযাত্ৰা উলিয়াইছোঁ এতিয়ালৈকে ওলোৱা 347খিনিক আমি প্লে কাৰ্ড লৈ আমি প্লে কৰি আৰু উলিয়াই আছে আৰু বহুত আহিব গতিকে সেইখিনিৰ বিষয়ে আনুষ্ঠানিকভাৱে আৰু মানুহে গুৰুত্ব উপলব্ধি কৰিব ভগৱন্ত হয় ন কথাটো যে আমাৰ চৌপাশত জাগৰণটো আনিব পাৰিলে এইটো বহুত ওপৰলৈ যাব কাৰণ বহুতে হয়তো দেখি থাকে এইটো কিন্তু এই বস্তুটোৱে যদি এখন মেলা এখনে কথাটো ক'ব ডক্তৰসকলে কথাটো ক'ব আনুষ্ঠানিক হ'ব সেই আনুষ্ঠানিকতাই আচলতে মানুহক সেই বিশ্বাসটো জন্মাব বা মানুহক ইনস্পায়াৰ কৰিব কথাটো কোৱা হয় তাৰমানে আমাৰ কি হৈছে আমাৰ যিটো ট্ৰেডিশ্যনেল আমাৰ যিখিনি হিলাৰ আছে আমি তেওঁলোকে যি লোকেল জেগাতে সীমাবদ্ধ হৈ আছে আমি এতিয়া সেই মেলাখনৰ জৰিয়তে তেওঁলোকক আনি পেলাই ইয়াতে আমি এটা এক্সপ'জাৰ দিম আৰু এক্সপ'জাৰ দিয়াৰ লগত তেওঁলোকে হয়তো চাইণ্টিফিক ৰূপে এইটো উপস্থাপন কৰিব পৰা নাই কিন্তু এই মেলাখনৰ জৰিয়তে সেই বস্তুটো তেওঁলোকে সুবিধা পাব য'ত আমি চাইণ্টিফিক এটা বিশ্লেষণ দি পেলাই যে এই বস্তুটো কিমান গ্ৰহণযোগ্য আৰু কিমান বিশ্বাসযোগ্য সেইটো আমি প্ৰমাণ কৰিবৰ কাৰণে সক্ষম হ'ম এই মেলাখনৰ পৰা আচ্ছা ভৱানন্দকে আকৌ সুধিব বিচাৰিছোঁ কাৰণ এনেকুৱা এখন মেলা কৰিবলৈ হ'লে চৰকাৰেৰে হওক বা বৃহৎ পৰিসৰত এইটো প্ৰয়োজন হৈ পৰে তো কেন্দ্ৰীয় চৰকাৰৰ পৰ্যায়ত ৰাজ্য চৰকাৰৰ পৰ্যায়ত সেই সংযোগটো কেনেকুৱা তেওঁলোকৰ সঁহাৰি কেনেকুৱা হয় আমি ভাৰত চৰকাৰ আৰু অসম চৰকাৰতো আমি গৈছোঁ তেওঁলোকৰ ওচৰতো আমি গৈছোঁ আৰু আমি উপস্থাপন কৰিছোঁ আমাৰ মেলাৰ বিষয়ে আমাৰ যিটো আমাৰ উদ্দেশ্য তেওঁলোকে যথেষ্ট সঁহাৰি জনাইছে আৰু ইতিমধ্যে আমি আয়ুষ মন্ত্ৰালয়তো গৈছোঁ আয়ুষ মন্ত্ৰালয়ত তেখেতসকলে আমাক এটা প্লেনিং টিম এটা দিম বুলি কৈছে য'ত যাতে এক্সিকিউশ্যনটো বৰ ধুনীয়া সুন্দৰভাৱে হৈ যায় আৰু আমি বহুতো অৰ্গেনাইজেশ্যনতো গৈছোঁ যেনে অইল হওক ONGC হওক NRL হওক বা NSPC হওক তো তেওঁলোকেও আমাক যথেষ্টখিনি সহায় দিছে আৰু ফাইনেন্সিয়েলি হেল্প কৰিম বুলি কৈছে আৰু এইটো যিটো মানুহৰ উপকাৰৰ লগত জড়িত এটা বিষয় আৰু বহু যদি কোম্পানী হওক বা অসমবাসীয়ে যিহেতু বিভিন্ন সময়ত বিভিন্ন অনুদান আগবঢ়ায় কিন্তু এইটো টোটেলি আমাৰ অসমৰ প্ৰতিটো পৰিয়ালৰ প্ৰত্যেকৰ আগন্তুক প্ৰজন্মৰ বাবেও এটা ডাঙৰ এটা উপকাৰৰ বাট যিহেতু নিৰ্মাণ কৰিব গতিকে এই ক্ষেত্ৰত যথেষ্ট ভূমিকা আছে ৰন্দীপে এটা কথা ক'ব লাগে এতিয়া
বিজ্ঞানৰ যুগত এলোপেথিক ট্ৰিটমেণ্টটোৱে যথেষ্ট পপুলাৰ বা সহজতে মানুহ যায়, তো তাৰ মাজতো আয়ুৰ্বেদিকে বা এই মেলাখনে সেই গুৰুত্ব পোৱাৰ সম্ভাৱনাখিনি কেনেকৈ লক্ষ্য কৰা হৈছিল? তাৰমানে এতিয়া প্ৰথমতে চাব গ'লে প্ৰাচীন কালৰ পৰাই আমাৰ যিটো আয়ুৰ্বেদিক চিকিৎসা, আয়ুৰ্বেদিক বুলি নহয় বিভিন্ন ধৰণৰ চিকিৎসা চলি আহিছে। এতিয়া আপুনি যদি ভালকৈ ভাবি চায়, অংগ সংৰোপণ তাহানিৰ দিনতে যিটো আমাৰ কি বুলি ক'ব ভগৱান যিটো গণেশ আছে, ভগৱান গণেশৰ ডিঙিটো কাটি পেলোৱা হৈছিল। ঠিক সেই কাটি পেলোৱাৰ সময়তে হাতীৰ ডিঙি এটা আনি লগাই দিয়া হৈছিল। এইটোতো অংগ সংৰোপণৰে এটা দৃষ্টান্ত বুলি ক'ব লাগিব। ঠিক একেদৰে গান্ধাৰী আছিল নিঃসন্তান, সেই নিঃসন্তান হোৱাৰ কাৰণে তেওঁ ব্যাসদেৱক মানে ভাবিলে যে সন্তান লাগে, আৰু সন্তান সম্ভৱ হোৱাৰ কাৰণে তেওঁ 20 মাহ নিজৰ গৰ্ভত মাংসপিণ্ড এটা লৈ থাকিলে সন্তান নহ'ল। তাৰ ফলত ব্যাসদেৱ আহি কি মানে সন্তান মাংসপিণ্ডটো ঘিউত পুৰিলে, পৰাৰ পিছত 100টা কলহত থোৱাৰ ফলত 100টা কলহৰ পৰা 100টা ল'ৰা মানে পুত্ৰ সন্তান জন্ম পালে, আৰু সেইটো হৈছে আজিকালিৰ টেষ্ট টিউব বেবীৰ নিচিনা। গতিকে আমি এইটো কৈছোঁ যে প্ৰাচীন কালৰ পৰাই চিকিৎসা পদ্ধতি চলি আহিছে, সেইবিলাকে বৈজ্ঞানিক পদ্ধতি পোৱা নাছিলেগৈ। আৰু এতিয়া যিখিনি আছে, এতিয়া আমাৰ অসমত বিভিন্ন ধৰণৰ আপোনাৰ বনৌষধি আছে, এই বনৌষধিসমূহ যদি আমি যুগুতাই ল'ব পাৰোঁ, তাৰ ফলত আমাৰ বিভিন্ন ৰোগৰ চিকিৎসা হ'ব, যাৰ ফলত মানে বৈজ্ঞানিক পদ্ধতিৰ দৰে একে মানে সমপৰ্যায়ৰ হ'ব ক'ব গ'লে। হয়, আৰু ভৱানন্দৰ কথালৈ কৈছোঁ, কাৰণ এই মেলাখনৰ বিষয়টো বনৌষধ, আৰোগ্য মেলা বা আয়ুৰ্বেদিকৰ বিষয়। এতিয়া কথাটো হ'ল এই 347 বিধৰ হয়তো আপোনালোকৰ তৰফৰ পৰা তালিকা কৰা হৈছে, প্ৰদৰ্শন কৰা হ'ব, মানুহে অৱগত হ'ব। কিন্তু এট দি এণ্ড অফ দি ডে মানুহে ব্যৱহাৰ কৰিবলৈ হ'লে সেই গছ, সেই বিষয়বিলাকৰ তাত উপলব্ধ হ'ব লাগিব। কিছুমান এনেকুৱা আছে নাম শুনা যায়, তাক বিচাৰি পোৱা নাযায়, যে বিভিন্ন কিতাপত যিবিলাক পোৱা যাব বনৌষধি কিতাপত। এতিয়া সেই গছবিলাকৰ সংৰক্ষণ বা সেই গছবিলাক কেনেকৈ ইয়াতে আমি উৎপাদন কৰিব পাৰোঁ, এই ধৰণৰ পৰামৰ্শ কিবা অলপ হ'ব নেকি মেলা? হয়, নিশ্চয় হ'ব। আমি বহুত কেইখন নাৰ্চাৰীৰ লগত আমি কণ্টেক্ট কৰিছোঁ, আৰু তেওঁলোকে আমাক সঁহাৰি জনাইছে যে নাৰ্চাৰীত যিবিলাক বনৌষধি তেওঁলোকৰ আছে, আৰু আমাৰ যিখিনি প্লেকাৰ্ড থাকিব, আমি তেওঁলোকক আগতীয়াকৈ লিষ্ট এখন দিম। চ' সেই লিষ্টখনৰ চাই পেলাই তেওঁলোকৰ যিমানখিনি আছে সেইখিনি আনিব, আৰু কেনেকৈ সেইখিনি বস্তু প্লান্টেশ্যন কৰিব লাগে মানুহৰ ঘৰে ঘৰে, বা বৃহৎ পৰিমাণতো যদি আমি কৰিব খোজে বা কমাৰ্চিয়েলাইজেশ্যন যদি কৰিব খোজে, তো সেইখিনি বস্তু আমাৰ ইয়াতে মেলাত ৰখা হৈছে, যাতে নাৰ্চাৰীৰ পৰা সেই বনৌষধিখিনি লৈ পেলাই মানুহে ক্ৰয় কৰি লৈ গৈ পেলাই নিজৰ ঘৰত লগাব পাৰে, বা এটা কমাৰ্চিয়েল ৱেটো গৈ পেলাই এটা বৃহৎ এটা স্মল স্কেল ইণ্ডাষ্ট্ৰী এটা গঢ়ি উঠিব পাৰিব। ইয়াৰ লগতে বহুতখিনি জড়িত হৈ আছে, আৰু হয়তো কৰ্মসংস্থাপনো ইয়াৰ জৰিয়তে আমি সেইটো এটা দিশতো আমি এটা নজৰ ৰাখিছোঁ। আচ্ছা, ভৱানন্দক সুধিছোঁ, আৰু এই এনেকুৱা এখন বৃহৎ মেলা আয়োজন কৰিবলৈ হ'লে যথেষ্ট সাহসৰ প্ৰয়োজন, দীৰ্ঘদিনীয়া পৰিকল্পনাৰ প্ৰয়োজন। তো প্ৰথম কথা হ'ল যে মন্দিৰা বৰুৱাৰ এই সাহসটো আচলতে আপোনালোকৰ দৃষ্টিত কেনেকুৱা বুলি ভাবে আপুনি? দ্বিতীয়তে এই প্ৰক্ৰিয়াটো কেতিয়াৰ পৰা আৰম্ভণি হৈছিল, চিন্তাটো আচলতে এনেকুৱা এখন মেলা কৰিব লাগে এই কথাখিনি? হয়, হয়, এইবাৰ আমাৰ 25 বছৰীয়া যিটো আমাৰ চিলভাৰ জুবলি পতা গ'ল, আমি পাঠশালা পাতিছিলোঁ, তেতিয়াই তাৰ বহুত দিনৰ আগতেই মন্দিৰাবাই এইটো সংকল্প, তেওঁ এগৰাকী সাহসী নাৰী। তেওঁ তেতিয়া বহুত দিন আগতেই কৈছিলে আমাৰ 25 বছৰ হৈ গ'ল, আমি এটা এনেকুৱা এটা কাম কৰোঁ যি সমাজৰ মানুহ উপকৃত হ'ব। সেই ভাৱটো তেতিয়াই তেখেতৰ মনলৈ আহিছিলে। তেতিয়া কি কৰিব পাৰে যে আৰোগ্য মেলাৰ কথা ভাবিলে, যেতিয়া আস্তে আস্তে এইবিলাক বস্তু বিলুপ্তি হৈ গৈছে, মানে আমাৰ নতুন প্ৰজন্মই চিনিয়ে নাপায় কিছুমান গছ। সেইকাৰণে আমি যিটো কৈছোঁ বৰ্ণিল যিটো প্ৰচেছন উলিয়াম বুলি যে কৈছোঁ, সেইটোত সেই শাকবিলাক শাক লৈ পেলাই প্লে কাৰ্ড লৈ আমি উলিয়াম, মানে আকৌ চিনাকি কৰিম এইবোৰ গছ এইটো খাই কি মানে ইয়াৰ উপকাৰিতা আছে, তেতিয়া মানুহে চিনি পাব, তেতিয়া সচেতন হ'ব আৰু সংৰক্ষণো কৰিব পাৰিব সেইখিনি। আচ্ছা, ৰণদীপে কোৱা, এই বৃহৎ এটা প্ৰচেছ আগবঢ়াই নিবলৈ হ'লে তাত যথেষ্ট টেকনিকেল পইণ্ট বা যিখিনি আমাৰ পৰিচালনাৰ ব্যক্তিৰ কথা আছে, তো সেই পৰিচালনাৰ কমিটিবিলাক বা সেই প্লেনিংবিলাক কেনেকৈ কৰা হৈছে? প্ৰথম কথা হৈছে আপোনাৰ আমাৰ সকলোৰে জ্ঞাত যে শ্ৰদ্ধাৰ সভাপতি ডাঙৰীয়া মন্দিৰা বাইদেউৰ নেতৃত্বত এটা ডাঙৰ অনুষ্ঠান হ'বলৈ গৈ আছে, আৰু এই অনুষ্ঠানটোত সাতসৰীৰ মানে বিভিন্ন ধৰণৰ সদস্যবিলাক বিভিন্ন কৰ্মত নিয়োজিত হৈ আছে। মানে ধৰক এতিয়া কোনোবা সংগীতৰ বিভাগত গৈছে, কোনোবা ধৰক প্ৰচাৰ বিভাগত গৈছে, এনে প্ৰত্যেকটো মানে বিভাগে তেখেতে মানুহ সেই হিচাপে নিৰ্বাচন কৰি দিছে, আৰু সেই বিভাগে মানুহ মানে সাতসৰীৰ ফালৰ পৰাই হওক, নতুবা 2-4 বাহিৰৰো আছে, তেনেদৰে আছে। আৰু ইয়াৰ লগতে ক'ব বিচাৰোঁ, আপুনি যিটো সংৰক্ষণৰ ব্যৱস্থাৰ কথা ক'লে, মানে ডক্টৰ মন্দিৰা বৰুৱাই ইমান এটা ভাল প্ৰচেষ্টা লৈছে যে আমাৰ অসমত
ডক্টৰ গুণাৰাম খনিকৰে এখন কিতাপ লিখিছিলে তাৰ পিছত মানে বনদৰৱৰ মানে কিতাপ তেনেদৰে আছে যদিও দুই এখন বৰ বিশেষ মানে প্ৰচাৰ ইমান এটা হোৱা নাই কিন্তু মন্দিৰা বৰুৱাই আজি ভালেকেইদিন দিনৰ পৰা এখন কিতাপৰ ব্যৱস্থা কৰি আছে মানে আমাৰ যিখিনি স্থানীয় মানে থলুৱা যিখিনি ধৰক আপোনাৰ বনদৰৱৰ গছ আছে সেইবিলাকৰ ফটো সংগ্ৰহ কৰিছে ঠিক একেদৰে তাৰ ব্যৱহাৰ পদ্ধতি বা কিছুমান আমাৰ এনেকুৱা আছে গাঁৱত অখ্যাত বৈদ্য কিছুমান আছে যিবিলাকৰ বিখ্যাত কিছুমান কাহিনী আছে সেইবিলাক সন্নিৱিষ্ট কৰি তেখেতে এখন গ্ৰন্থ প্ৰকাশৰ মানে মন মেলি কাম অব্যাহত ৰাখিছে এইটো এটা ডাঙৰ ভাল খবৰ আৰু ক'ব গ'লে তেনেকুৱা নিশ্চিতভাৱে সুন্দৰ আচ্ছা আৰু এটা ভৱানন্দকে সুধিছোঁ তো এই মেলাখনততো মানুহ আহিব ৰোগৰ বিষয়ে বা এই বনৌষধিৰ বিষয়ে এটা এৱেৰনেছ এটা হ'ব লগতে ই কিবা কৰ্মসংস্থানৰো কিবা সুযোগ সুবিধাৰ দিশ মুকলি কৰিব নেকি মেলাখনৰ কিবা সম্ভাৱনা তেনেকুৱা থাকিব নেকি হয় হয় নিশ্চয় আছে এতিয়া অলপ আগতে মই ক'লোৱে যেনেকৈ ধৰক এতিয়া বনৌষধিখিনি আমাৰ এনেই হৈ আছে বা এনেকুৱা আছে সেইটো যদি আমি মাৰ্কেটিং ষ্ট্ৰেটেজিত যদি চাওঁ আমাৰ যিবিলাক বাহিৰৰ পৰা কোম্পানী মেডিচিনেল বহুত কোম্পানী আহিব তেওঁলোকে হয়তো কিছুমান বনৌষধি হ'লেও হয়তো তেওঁলোকে নাজানেই তো ইয়াতে যদি সেই বনৌষধিখিনি পায় দেখা পায় বা তাৰ কাল্টিভেশ্যন প্ৰচেছটো যদি কেনেকৈ হয় সেই বস্তুটো তেওঁলোকে গম পায় তো ইয়াতে নিশ্চয় আৰু বনৌষধি বুলি ক'লে ইয়াতে যিহেতু ক্লাইমেটটো এনেকুৱা যে ইয়াতে সেই বনৌষধি ইয়াতেই উপলব্ধ গতিকে ইয়াতেই ইয়াক কাল্টিভেট কৰিব লাগিব ইয়াতে ইয়াত প্ৰডাকশ্যন কৰিব লাগিব ইয়াৰ পৰা ইয়াত তেওঁলোকে হয়তো নিয়াৰ ব্যৱস্থা কৰিব নাইবা তেওঁলোকে ইয়াতে হয়তো ইয়াতে লেবৰেটৰী বা অনুষ্ঠান প্ৰতিষ্ঠান খুলি পেলাই ইয়াতে হয়তো কৰ্ম সংস্থাপনৰ ব্যৱস্থা হ'ব বা আশা আমি দেখা পাইছোঁ সেইটো ক্ষেত্ৰত নিশ্চয় গতিকে আমি ভালেখিনি কথা অৱগত হ'লোঁ আৰু এনেকুৱা এখন মেলাৰ জৰিয়তে আমাক অতি প্ৰয়োজনীয় বিষয় কিছুমান তেওঁলোকে আগবঢ়াই দিব বিচাৰিছে এতিয়া পাব্লিকৰ যিখিনি সংযোগ বা পাব্লিক আহিব লাগিব তেতিয়াহে মেলাখন ছাকচেছ হ'ব এতিয়া এই ক্ষেত্ৰত আৰু বিশেষকৈ প্ৰচাৰৰ বাবে আমি ধৰক ডেম'ক্ৰেচি লেভে বা আমি চেষ্টা কৰিম বিভিন্ন মানুহ তেনেকৈ কৰিব তো ৰাইজক আৰু ইয়াতে অংশগ্ৰহণ কৰাৰ বাবে বেলেগ বেলেগ কিবা প্ৰক্ৰিয়া থাকিব নেকি যাতে যাতে সেই অনুষ্ঠানবিলাকত আহিলে যাতে মানুহ ইয়াত আহিলে অকল আয়ুৰ্বেদিক ঔষধৰ সেইটো কৰিলে মানুহ বৰ সঁচা কথাটো কৈছোঁ দেই মই অকল ঔষধৰ হেৰি কৰিলে মানুহখিনি কিমান ঔষধৰ সেইখিনি চাবলৈ আহিব সেইকাৰণে মন্দিৰৰ ইয়াৰ লগত সংগতি ৰাখি সাংস্কৃতিক এটা হেৰি কৰিব পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতা তাৰপিছত জ্যোতি সংগীত ৰাভা সংগীত এইবিলাক কম্পিটিশ্যন এটা ৰাখিছে মানে মানুহে এইখিনিও উপভোগ কৰি আছে আৰু সেইফালেও উপভোগ কৰি থাকিব পাৰিব মানুহখিনি বৰ নহয় সেইটো ভাল পদক্ষেপ মন্দিৰা বৰুৱাৰ ঠিক আছে এতিয়া আমি মন্দিৰা বাইদেউৰ বিষয়ে বিগত সময়ছোৱাৰ কাম কাজখিনিৰ বিষয়ে অকণমান আপুনি কেনেকৈ লক্ষ্য কৰিছে মামণি শইকীয়া বাইদেৱে মই তাইৰ কাম কাজ বহু দিনৰ পৰাই মই প্ৰথম লগ পাইছিলোঁ আমি ভিয়েটনাম যাওঁতে তাইক প্ৰথম লগ পাইছিলোঁ তেতিয়া তাইৰ লগত কথা বতৰা পাতি খুব আপ্লুত হৈছিলোঁ তাই কৰা কামবিলাকত তেতিয়াই কৈছিলোঁ মই তোমাৰ হেৰি জইন কৰি মই বেলেগ এটা NGOত আছোঁ যদিও তোমাৰ কামবিলাকক মোক খুব মানে আকৰ্ষিত কৰিছে আচলতে কৈছে আহিব বাইদেউ কিন্তু তাইৰ লগত সেইকাৰণে মই সমানে তাই যেতিয়াই যি কাম দিয়ে পূৰা কৰিবলৈ চেষ্টা কৰোঁ আৰু তাইৰ কামবোৰ কৰি পেলাই মনৰ এটা মানে আনন্দ পাওঁ নিশ্চিত ভৱানন্দ কেতিয়াৰ বাইদেউৰ লগত সংযোগটো আৰু বাইদেউৰ কাম কাজখিনি আৰু এইটো কথা সুধিব হৈছে যে মন্দিৰা বৰুৱা হোৱাটো কিমান সহজ কিমান কঠিন তেওঁৰ কোনখিনি গুণে আমাৰ সমাজৰ বাবে আচলতে বিশেষ বাৰ্তা বহন কৰিছে তেওঁক মই চিনি পোৱা প্ৰায় আজি 9-10 মাহমান হ'ল তাৰ আগতে তেওঁক মই কিতাপ এখন পঢ়িছিলোঁ দ্য বিউটিফুল ট্ৰেজেডি বুলি তেওঁৰ কিতাপখন পঢ়িছিলোঁ আৰু তেওঁৰ প্ৰতি বহুত আকৃষ্ট হৈছিলোঁ আৰু যেতিয়া তেওঁক মই সাক্ষাৎ লগ পালোঁ তেতিয়া তেওঁতো আৰু গম পালোঁৱেই যে তেওঁ কেতিয়াও মানে নিজৰ কাৰণে কোনোদিন চিন্তা কৰা নাই সদায় বেলেগৰ কাৰণে আগতে বেলেগৰটো দিয়ে তাৰপিছত যদি কিবা হয় তেওঁ নিজৰ কাৰণে বা তেওঁ চিন্তা কৰে গতিকে সেনেকুৱা আজিকালি দিনত সেনেকুৱা ব্যক্তিত্ব মানুহ বহুত কমেই আছে আৰু তেওঁ সাহসটো মানিব লাগিব যে গম পাইছেই যে মেলাখনত কিমান ডাঙৰ এটা বৃহৎ এটা বাজেট হওক বা মেনেজমেণ্ট হওক চব ফালৰ পৰা বৃহৎ এটা অনুষ্ঠান ৰিস্কি এটা হ'বলৈ গৈ আছে গতিকে তেওঁ এই সাহসটো মানিব লাগিব সাহসী আৰু লগতে তেওঁ যিটো মানে উদ্যমত কাম কৰে সেইটো শলাগ ল'বলগীয়া আৰু যিটো সুন্দৰ ব্যৱহাৰেৰে নেতৃত্ব দিব জানে যে ইয়াততো অকল মন্দিৰা বৰুৱাৰ নেতৃত্বৰ যিখিনি বহুত মামণি শইকীয়া ভৱানন্দ আৰু বহুত সহ মানুহ এই মানুহখিনিকতো গোট খুৱাই ৰাখিব লাগিব ৰঞ্জিবে কি ক'বা যে বাইদেউৰ যিটো লিডাৰশ্বিপ গুণ এটা মানুহৰ অতি প্ৰয়োজন হয় বাইদেউৰ সকলোতকৈ ডাঙৰ কথা হৈছে বাইদেউৰ সাংগঠনিক দিশটো অতি সবল বাইদেউগৰাকী নিষ্ঠাবান শৃংখলাবদ্ধ মৃদুভাষী
আৰু অত্যন্ত কৰ্মস্পৃহা থকা ব্যক্তি কিয়নো তেখেতে মই মানে এনেকুৱাও মন কৰিছোঁ ৰাতি 11টা বজাতো ফোন কৰিব বোলে কামটো হ'লে নাই মানে কামৰ প্ৰতি অত্যন্ত দায়িত্ববোধ থকা এগৰাকী ব্যক্তি কোনোটো কাম পিছলৈ পঠিয়াই নিদিয়ে সদায় হাঁহি থাকে হাস্যবদন লৈ প্ৰত্যেকটো কামত জড়িত হৈ থাকে আৰু ভৱানন্দ জ্যেষ্ঠ ব্যক্তি বা উচ্চ পৰ্যায়ৰ যিখিনি বিষয়া বা তেনেকুৱা কোন ইয়াত জড়িত হৈ আছে যে এই গোটেই টেকনিকেল পইণ্টটো আগবঢ়াই নিব পাৰে হয় আমাৰ লগত আমাৰ বহুত কেইজন জ্যেষ্ঠ ব্যক্তিও আছে মই তেওঁলোকৰ নাম ল'ব লাগিলে আপোনাৰ ডক্টৰ হেমেন হাজৰিকা তেওঁ ৰিজনেল ডাইৰেক্টৰ হয় ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ অফিচ আমাৰ অফিচৰ আৰু অইলৰ ৰিটায়াৰ্ড মহাপ্ৰবন্ধক মইনাক পাত্ৰ ডাঙৰীয়া আছে আয়ুষ মন্ত্ৰালয়ৰ ডক্টৰ গজেন ভৰালী তেখেত আছে আৰু বহুতো এনেকৈ জ্যেষ্ঠ ব্যক্তি আছে যোনে সদায় আমাক তেওঁলোকৰ বহুমূলীয়া এডভাইচ আমাক দি আহিছে আৰু লগতে আৰু বহুত কেইজন জ্যেষ্ঠ আছে যেনে কিবা নহয় কিবা প্ৰকাৰে আমাৰ লগত জড়িত হৈ আছে আৰু আমাৰ এই অনুষ্ঠানটো আগুৱাই লৈ যাবৰ কাৰণে তেওঁলোকে যথেষ্ট দিহা পৰামৰ্শ দিয়া আহিছে আৰু এইকেইদিন যিখিনি মানুহৰ কাষত গৈ থকা হৈছে মানুহখিনিয়ে কেনেকুৱা সঁহাৰি ইয়াত এনেকুৱা অনুষ্ঠান কৰা ভাল কাম কৰিছে যেতিয়া গৈছে আপোনালোকে গতিকে তেতিয়া ৰাইজে কি মানে সেই মানুহখিনিয়ে কেনেকুৱা সঁহাৰি দিছে বহুত ভাল পদক্ষেপ বুলি আমাক উৎসাহ দিছে আৰু তেওঁলোক সদায় আমাৰ লগত আছে বুলি আমাক সেইটো আমাক এটা আশ্বাস দিছে অলৰেডি চৰ্চা এটা হৈছে চৰ্চা আমি য'তেই গৈছোঁ ত'তেই মানে চৰ্চাটো হৈছে যে আপোনালোকে বহুত ভাল পদক্ষেপ কৰিছে কিয়নো আমাৰ সকলো বস্তুৱেই ইয়াতে বিনামূলীয়া বহুত এক্সপ' হয় বা বহুত মেলা হয় য'ত নেকি টিকটৰ চিষ্টেম থাকে আমাৰ ইয়াতে কোনো ধৰণৰ টিকেট চিষ্টেম নাই গতিকে পাব্লিক আহিব পাৰে ইয়াতে বিনামূলীয়াভাৱে চিকিৎসা ল'ব পাৰে আৰু বহুত কেইখন আয়ুৰ্বেদিক কলেজৰ লগতো আমি কথা পাতিছোঁ তেওঁলোকৰ ডক্টৰ টীম থাকিব এনি টাইম থাকিব ৰাতিপুৱা 9টা বজাৰ পৰা ৰাতি আমাৰ যে ক্লজিঙৰ টাইমলৈকে থাকিব গতিকে তেওঁলোকৰ আহি পেলাই আৰু সেইকাৰণে আমি 4 দিনীয়া কৰিছোঁ এদিনত সমাপ্ত কৰিব নোৱাৰি 4 দিনটো দীঘলীয়া বা তেনেকুৱা বিশেষটো সম্ভৱ হ'বনে হ'ব তাৰমানে আমাৰ কি হ'ব কাৰণ এদিনীয়াত হয়তো কিছুমানৰ প্ৰব্লেম চল্ভ নহ'ব পাৰে বা হয়তো আহিব নোৱাৰিব পাৰে ইমান মানুহ হয়তো আহিব পাৰে গতিকে সেইকাৰণে আমি 4 দিন ৰাখি যাতে সকলো মানুহ আহিব পাৰে যথেষ্ট সময় এটা আমি ডক্টৰ টীমকো দিব খুজিছোঁ তেওঁলোকেও অলপমান ৰিলেক্স হৈ পেলাই কামখিনি কৰিব পাৰে কোনো যাতে খৰধৰ নকৰাকৈ সেইকাৰণে আমি 4 দিন কাৰ্য কৰিছোঁ আৰু এইটো অসমত পোনপ্ৰথমবাৰৰ বাবে হ'ব এইটো আনন্দনীয় খবৰ আৰু সৰু সুৰা কিবা কৰিছিল যদি ইমান অসমত পোনপ্ৰথমবাৰৰ বাবে এইখনে হ'ব এনেকুৱা এটা হ'ব হয় তো ঠিক আছে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইখিনি বাৰ্তা আমি আগবঢ়ালোঁ আৰু ৰন্দীপ ভৱানন্দ আৰু মামনি বাইদেউক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি বাৰ্তা আগবঢ়োৱাৰ বাবে আৰু আগন্তুক সময়তো আমি ডেম'ক্ৰেচি লাইভৰ মজিয়াৰ পৰা নিশ্চিতভাৱে এনেকুৱা এটা সুন্দৰ পদক্ষেপৰ বাৰ্তা ৰাইজলৈ দিবলৈ প্ৰয়াস কৰিম আৰু যিহেতু ইয়াত ভালেখিনি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব দিহানাম হ'ব সাজপাৰ হ'ব সংগীতৰ কিবা এটা প্ৰতিযোগিতা হ'ব অৰ্থাৎ এটা পৰিয়ালৰ যদি সদস্যসকল আহে যদি সন্তানৰ বাবে প্ৰতিযোগিতা আছে হয়তো পিতৃ মাতৃয়ে বনৌষধি গুৰুত্বটোৱে বুজি পাব বা তেওঁলোকৰ পিতৃ মাতৃ এটা বয়সীয়াল পিতৃ মাতৃয়ে দিহানামৰ কথাটো উপলব্ধি কৰিব তো বিভিন্ন বিষয় তাতে এটা উপভোগ্য হৈ উঠিব আচলতে আৰু সংগীত যিহেতু থাকিব গতিকে সংগীতৰ প্ৰতিও মানুহৰ এটা যথেষ্ট এট্ৰাকশ্যন থাকে গতিকে এটা ওৱান ষ্টপ চলিউশ্যন বুলি যিটো কোৱা হয় তাত আহিলে আপোনাৰ শৰীৰ মন সকলোৰে উপকৃত হ'ব আৰু এটা এণ্ডিং মাৰ্ক এটা ভৱানন্দ কিবা ৰাইজক আহ্বান জনাব হয় আহক গতিকে আমি ৰাইজক এইটোৱে আমি আহ্বান জনাওঁ যে আপোনালোকে আহক ইয়াতে আপোনাৰ নিজৰ যি সমস্যা বহুদিনীয়া সমস্যা যদি আপোনাৰ শাৰীৰিক সমস্যা যদি আছে আপোনালোকে হয়তো ইয়াতে সমাধান পাব আৰু লগতে আহি পেলাই আপোনাৰ অসমৰ যিটো পৰম্পৰাগত আপোনাৰ যিবোৰ দিহানাম হওক বিয়ানাম হওক বা এইবিলাক আছে সেইবিলাক আপোনালোকে উপভোগ কৰক শিকক বুজক আৰু আমাৰ এই মেলাখন মানে আহি পেলাই আপোনালোকে ছাপোৰ্ট কৰক সেইটোৱে আমি ধন্যবাদ জনাইছোঁ আৰু ডেম'ক্ৰেচি লাইভৰ ষ্টুডিঅ'ৰ পৰা সাতসৰীৰ আগন্তুক 5 ডিচেম্বৰৰ পৰা 8 ডিচেম্বৰলৈ হ'বলগীয়া যি বিশেষ মেলা আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত প্ৰধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীদেৱৰ জন্ম দিৱসৰ লগত সংগতি ৰাখিও এই মেলাখনৰ আয়োজনৰ এটা প্ৰাসংগিকতা তেওঁলোকে ইতিমধ্যে কথা কৈছে গতিকে আমি আশা ৰাখিছোঁ এই মেলাই এটা ব্যাপক ৰূপত ৰাইজক সজাগ কৰিবলৈ সক্ষম হ'ব আমাক নিৰোগী কৰি ৰখাৰ ক্ষেত্ৰত আমাৰ চৌপাশত পোৱা যিখিনি আমাৰ ঔষধ সেইখিনি বিষয়ে আৰু অধিক উপলব্ধি কৰাৰ ক্ষেত্ৰত বুজাৰ ক্ষেত্ৰত এই মেলা এটা বিশেষ বাটকটীয়া হিচাপে তাৰ বিশেষ ইতিহাস স্থাপন কৰিবলৈ আশা ৰাখিছোঁ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোৱে কাৰণ এয়া যিহেতু অসমবাসী বুলি নহয় মানৱ জীৱনৰ বাবে এখন এই মেলা আচলতে গতিকে সকলো প্ৰান্তৰ সকলো বিষয়া সকলো অনুষ্ঠান সকলো দল সংগঠনে এই অনুষ্ঠানৰ সৈতে জড়িত হোৱাৰ বাবে আগ্ৰহ হ'ব লাগে আৰু এয়া আপোনালোকৰ লগতে ভৱিষ্যত প্ৰজন্মৰ বাবেও যথেষ্ট এটা ইতিবাচক বাট নিৰ্মাণ কৰিব বুলি আমি আশা ৰাখিছোঁ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ডেম'ক্ৰেচি ষ্টুডিঅ'ৰ পৰা এই বিশেষ অনুষ্ঠানৰ পৰা মৰম কুমাৰে বিদায় দিছোঁ ধন্যবাদ